নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বহুদিনৰ মূৰত আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ বহুমূলীয়া সময়ৰ কিছু সময় মোক দিব বুলি মই পাম বুলি আশা ৰাখিছোঁ। গুৰুজনাৰ জীৱনৰ যি জীৱন লীলা সেই সম্বন্ধে মই কৈ আহিছিলোঁ আৰু আজিও মই আপোনালোকক তাৰ পৰৱৰ্তী অংশৰ পৰা ক'বলৈ আৰম্ভ কৰিছোঁ। বহুতখিনি পলম হৈছে মই দিয়াত। বিভিন্ন অসুবিধা থাকে, বিভিন্ন কাৰণত বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে মই কণ্টিনিউ দিব পৰা নাই। তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। এতিয়া মই তেখেতৰ জীৱন লীলাৰ সম্বন্ধে ক'বলৈ আৰম্ভ কৰিছোঁ। পৰৱৰ্তী অংশৰ পৰা যিখিনিত মই এৰিছিলোঁ তাৰ পিছৰ অংশৰ পৰা মই আপোনালোকক ক'বলৈ আৰম্ভ কৰিছোঁ। পবনা বন বৰা ধ্বজা মাধৈ চান্দেৰী সবে হন্তে শংকৰক নমস্কাৰ কৰি সেইদিনা হন্তে সবে ভৈলন্ত ভকত সমস্তে ধৰিলা শংকৰৰ মত। যিহেতু গুৰু মানি ভগৱানৰ নাম ভক্তিৰে গুণানুকীৰ্তন কৰিবলৈ আৰু একান্ত ভক্তিৰে শুনিবলৈ যি নিৰ্মূল নিৰ্ভীক সুষম পথ শংকৰদেৱে দেখাই দিছিল, সেই শংকৰদেৱে দেখাই দিছিল সেই পথবোৰত, সেই নীতি আদৰ্শবোৰত সন্তুষ্ট হৈ মাধৰী চান্দেৰীকে ধৰি সুবনা বন বৰা ধ্বজালৈকে ধৰি সকলোৱে শংকৰদেৱক শৰণ ধৰিলে। আৰু সেই দিনাৰ পৰাই শংকৰদেৱে দেখাই দিয়া ভক্তি পথৰ মাৰ্গেৰে চলি তেওঁলোক ভকত হৈ পৰিল। ইহব কথা কাবে কৈলো এহি মানে মহেন্দ্ৰ কন্দলী যেন কৈলা সিটো স্থানে হস্তিয়ে মহিষে আহি ধান্য দালি খাই আশা ডেকা গিৰি বুলি পঠাই লমতাই। পৃথিৱীখন সৃষ্টি হোৱাৰ পৰাই গতিশীল, সময়বোৰ কাৰো বাবে অপেক্ষা কৰি নাথাকে, সি সদায় গতিশীল। আৰু সেই সময়ৰ লগে লগে ভগৱানৰ অৱতাৰী শংকৰদেৱে জীৱক পালন কৰিলে। অতিবাহিত সময়ে জীৱক বধ কৰা, খেদি পঠোৱা আদি এনে বিভিন্ন নিদৰ্শন দাঙি ধৰিলে। সেই সময়ত জীৱ জন্তুৰ পয়োভৰ বেছি আছিল। আজিৰ যুগত যেনেদৰে সংৰক্ষণ কৰিছিল, সেই সময়ত তেনেকুৱা সংৰক্ষণৰ ব্যৱস্থা নাছিল। আৰু বনৰীয়া জীৱ জন্তুবোৰৰ অবাধ বিচৰণ আছিল। পথাৰত পকি থকা ধান, দালি আদি শস্যবোৰ, এই নানান শস্যবোৰ হাতী মহে খাই তহিলং কৰা গুৰু মহেন্দ্ৰ কন্দলীয়ে শংকৰদেৱক মাতি পঠায়। শুনিলা শংকৰে গুৰু পঠাইলন্ত মাতি, আগবেদ কৰি তৈকে গৈলা চলি আতি। গুৰুৰ চৰণে নমস্কাৰ কৰি বেচান্ত দেখিয়া কন্দলি উঠি হাতে ধৰি লন্ত। য'ত মৰম জাগে
আৰু তাতেই উদাৰতাবোৰ দেখা দিয়ে। য'ত সন্মান উপজে, ভক্তি উপজে, তাতেই অন্তৰ বিশালতাবোৰ মানে প্ৰকাশ পায়। য'ত ভক্তি উপজে, তাত হৃদয় উচুপি উঠে। আৰু এই সকলোবোৰ মিলাই এক বিশাল অন্তৰ গৰাকী সজাই তোলে। সকলোকে সমান জ্ঞান, সমান দৃষ্টিৰে চাবলৈ শিকায়। গুৰু কন্দলীয়ে মতা কথা শুনি শংকৰদেৱে তৎক্ষণাত গুৰুৰ ওচৰ পাই গুৰুক সেৱা ধৰিবলৈ ধৰা। গুৰুৱে কি কৰা বুলি থাপ মাৰি শংকৰৰ হাতত ধৰে। কাৰণ গুৰু হ'লেও তেওঁ শংকৰদেৱক শৰণ লৈছিল। গতিকে শংকৰদেৱে মানে মহেন্দ্ৰ কন্দলীৰ দীক্ষাগুৰু। গতিকে কেনেকৈ সেৱা কৰিবলৈ দিয়ে? কমলিত পাৰি দিল শংকৰ বহিল, আন ছাত্ৰ সবে আহি নমস্কাৰ কৰিল। হাঁহিয়া গুৰুৱে বোলে শুনিও শংকৰ, সাতোটা কুঞ্জৰ ধান খাই সমস্তৰ। এই কমলীৰ অৰ্থ হ'ল মানে কোমল, কম্বল, কোমল দলিচা পাৰি দিয়া শংকৰদেৱ তাত বহিল। লগে লগে গুৰুৰ কন্দলীৰ ছাত্ৰশালাত থকা সকলো ছাত্ৰই আহি শংকৰদেৱৰ সেৱা ধৰিলে। তেতিয়া গুৰু কন্দলীয়ে শংকৰদেৱক ক'লে যে শুনা শংকৰ, 7 ঠাইত মানে পকা ধানবোৰ খাই হাতীয়ে তহিলং কৰি পেলাইছে। কৰিলোহো শস্য তাত খাইবাক নাপায়, লাঞ্জ সিঙে জোৰে খেদে তবু নপলায়। জীৱা জানা খেদিবাক উপায় কৰিও ক, শস্য যেনে মতে ৰহে উপায় চিন্তিও ক। ইমান কষ্ট কৰি শস্য উৎপাদন কৰিছো, কিন্তু তাক খাবলৈ নেপালো। শস্যবোৰ খাবলৈ অহা হাতীক নেগুৰত ধৰি ছিঙি পেলাই খেদিব পৰা নাযায় বা নগ'ল। মানে নেগুৰ ছিঙিও খেদিবলৈ চেষ্টা কৰা হৈছিল, তথাপিতো মানে আঁতৰি নাযায়। এই খেদি পঠোৱাৰ কিবা উপায় কৰিব পাৰি নেকি? আৰু এই শস্যবোৰ হাতীয়ে নোখোৱাকৈ মানে পথাৰত সঠিকভাৱে ঠিকমতে ৰখাৰ এটা উপায় বা এটা দিহা কৰা। শংকৰে বুলন্ত সবে আহিও ক লোক, পহিত চৰয় হস্তি দেখাই দিয়া মোক। হেন শুনি গুৰু আদি সবে সংগে গৈল, বননিত আছে হস্তি ধান্য মাজে ৰৈল। শংকৰদেৱে ক'লে, তেতিয়াহ'লে তোমালোক মোৰ লগত গৈ ক'ত হাতীয়ে শস্য অনিষ্ট কৰিছে সেই জেগাখিনি মোক দেখাই দিয়া। মানে শংকৰদেৱৰ আশ্বাসবাণী শুনি সকলো আনন্দত উৎফুল্লিত হৈ গুৰু মহেন্দ্ৰ কন্দলীকে আদি কৰি সকলোৱে গৈ মানে পথাৰত ধান মানে বননিৰ মাজত, জংঘলৰ মাজত ৰৈ ক'ত ধান খেতি খাই সেয়া
দেখাই দিলে। মানে জংঘলত বননি ৰখি ধান খেতিৰ মাজত ধান খাই থকা হাতীবোৰক দেখাই দিলে। দণ্ডচাৰী মান দৈত্যে তাক চাই আছে, ধান্য খাইবে লাগি হস্তি আশীল অন্তপ আছে। দেখি ডেকাগিৰি কংকালত বস্ত্ৰ বান্ধি বৰ বেগে হস্তিৰ পখিল গৈ আসন্দি। তেওঁলোকে বননিৰ আঁৰৰ পৰা মানে হাতী আহিব বুলি 4 দণ্ডমান সময় বাট চাই ৰল। অৱশেষত ধান খাবলৈ হাতীবোৰ আহিল আৰু সেই হাতীবোৰ দেখি ডেকাগিৰি অৰ্থাৎ শংকৰদেৱে কঁকালত টঙালি বান্ধি মানে ক্ষিপ্ত গতিৰে খেদি গৈ হাতীৰ কাষ পালেগৈ। শংকৰক দেখিতেবে হস্তি খেদি গৈ ন। দেখিয়া শংকৰৰ মহাকুধাম্বিত হইল। পাক ঘূৰি হস্তি শংকৰক খেদি যান্ত একদন্তা লয় খুন্দে চাম্পি ধৰিলন্ত। শংকৰদেৱে খেদি যোৱা দেখি হাতীয়ে উলটি খেদি আহিল। হাতীবোৰে খেদি অহা দেখি মানে শংকৰদেৱৰ বৰ খং উঠিল। পাক ঘূৰি হাতীবোৰে শংকৰদেৱক খেৰি ফুৰিলে আৰু শংকৰদেৱৰ চল বুজি এটা দঁতাল হাতীৰ সুৰত থাপ মাৰি ধৰিলে। চিহিৰণি দিয়া হস্তি আতাহ পাৰিল। বল দিয়া শংকৰে আগক টানি নিল। হেম্পচা মাৰিয়া পাছে তাক এৰি দিল। গিৰিশত কৰি সিটো কুঞ্জৰ কৰিল। এনে কৰাত হাতীটোৱে মানে হাতীটোৰ সুৰত থাপ মাৰি ধৰাত সি চিঞৰিবলৈ ধৰিলে। শংকৰদেৱে তাক জোৰেৰে আগলৈ টানি আনি হেঁচা মাৰি ধৰাত সি গিৰি কৰি মানে পথাৰত পৰি গ'ল। দেখি সমস্তৰে হৰি হিত হইলা মন। আন হস্তি লৌৰয় দিগন্ততে দীক্ষণ। পলাই পলাই বুলি শংকৰে ৰিংগ দিলা আৰু গোটা 4 হস্তি খেদিয়া আহিলা। শংকৰদেৱে হেঁচা মাৰি হাতীটোক পেলাই দিয়া দেখি আনবোৰ হাতী তাৰ পৰা লৰ দিলে। তাকে দেখি সকলোৰে মনত বৰ আনন্দ পালে আৰু হাতী লৰ দিয়াত শংকৰদেৱে পলাই পলাই বুলি সেইসকলক ছাত্ৰসকলক সমনীয়াসকলক চিঞৰি ক'বলৈ ধৰিলে। ঠিক পিছ মুহূৰ্ততে 4টা হাতীয়ে পুনৰ উভতি আহি শংকৰদেৱক খেদি আহিল। তাহাৰ সুন্দত পাছে 2 হাতে ধৰি শংকৰেও বল পাছে দিলা টান কৰি। এফলীয়া দিয়া কুণ্ড কাটি উলমিল আৰু এক গোটা হস্তি আপুনি পৰিল। খেদি অহা হাতীবোৰক 2 হাতে ধৰি
মানে দুটা হাতী দুটা সুৰত বল প্ৰয়োগ কৰি টানি দিয়াত এটাৰ সুৰ কাটি ওলমি ৰ'ল আৰু এটা হাতী পলাবলৈ গৈ নিজে নিজে পৰিল বুলিয়া তাক নাজানে শংকৰে আগৰ গোটক খেদি আইলা তত্ত্ব পৰে বেগ কৰি শংকৰে গাঁও বল দিল দুই গোটা দন্ত তাৰ উভালি আহিল হাতীটো পৰিল বুলি শংকৰদেৱে দেখা নাছিল বা নাজানিছিল সেইটো কাৰণে আগত থকা হাতীৰ জাতটো খেদি যোৱাত খেদি গৈ উভতি অহা গাৰ বল দি দুইটা দাঁত ধৰি উঘালি পেলালে মুণ্ড আমফালিয়া হৰি আচৰণটো আছে দন্ত ভাঙি বাক মাথে পাৱে দিলা পাছে দেখিয়া গুৰুৰে বৰ আনন্দ কৰিলা শুনিও কতাতপ আছে যেন কথা ভৈলা দাঁত উঘালি অনাৰ যন্ত্ৰণাত মানে দাঁত উঘালি যোৱাৰ যন্ত্ৰণাত মোৰ আচাৰী ভৰি মাৰি ধৰ ফৰাই মৰি থাকিল এনেদৰে কোনোবাদক হেঁচি মাৰিলে কোনোবাটোক সুৰ কাটি মাৰিলে আৰু কোনোবাটোক দাঁত উঘালি মাৰি আৰু কোনোবাটোক মূৰত গুৰিয়াই দাঁত ভাঙি মাৰি পেলাইছিল এনেদৰে মাৰি লৈ শংকৰদেৱে আনন্দ অনুভৱ কৰিলে মানে এফালেদি মনুষ্যৰ বাবে হাতী মৰাটো দূৰৰ কথা তাতে 7টা হাতী মাৰা এইটো এটা বিৰাট ডাঙৰ আশ্চৰ্যজনক কথা আচৰিত কথা বিস্ময় কথা তাতে আকৌ বনৰীয়া হাতী আনফালে ঈশ্বৰৰ অৰ্থাৎ সৃষ্টিকৰ্তা হয় জীৱ হত্যা মানে কেনেধৰণে সম্ভৱ এনেকুৱা কিছু প্ৰশ্ন মনত জাগ্ৰত হয় সেয়ে মানে এনেকুৱা কিছু সকলোৰে মনত প্ৰতিক্ৰিয়া সৃষ্টি হ'ব যে ঈশ্বৰ হয় জীৱৰ হত্যা কেনেধৰণে সম্ভৱ এনেধৰণে আমি বুজিব লাগিব বোলে সন্তক পালন দুষ্টক দমন দুষ্টবোৰে বহুতকে ক্ষতি কৰে হত্যা কৰে মানে সমাজখন অৰ্থাৎ সমাজখন কলুষিত কৰিব সমাজক বিশৃংখল সৃষ্টি কৰিব সেই ভগৱানে সেই দুষ্টক দমন কৰি সেই সন্তসকলক দুষ্টৰ পৰা ৰক্ষা কৰে সেয়ে ভগৱানে সকলোকে এবাৰ সুবিধা দিছে সুন্দৰভাৱে জীৱনটো অতিবাহিত কৰি কাকো ক্ষয় ক্ষতি নকৰাকৈ কাকো হিংসা নকৰাকৈ অমংগল কাৰো অমংগল সাধন নকৰাকৈ জীয়াই থাকিবলৈ এটা সুবিধা দি চায় এই হাতীকেইটাৰো এটা আখ্যান আছে কি কাৰণেনো এই হাতীকেইটাক শংকৰদেৱে হত্যা কৰিবলগীয়া হ'ল মানে শংকৰদেৱৰ হাতত মুক্তি পাবলগীয়া হ'ল তাৰ এটা আখ্যান আছে সেই আখ্যান মই পিছলৈ থৈছোঁ মই আপোনালোকক এই তাৰো এটা সেই আখ্যানটো মই আপোনালোকক ক'ম বুলি আশা ৰাখিছোঁ নমস্কাৰ আজিলৈ ইমানতে ৰাখিছোঁ পিছৰ পৰ্যায়ত মই আপোনালোকৰ আশীৰ্বাদ লৈ আগুৱাই যাম বুলি সাহস বান্ধি ৰাখিছোঁ ধন্যবাদ